নমস্কাৰ। মই আমাৰ অল বড়ো এক্সপ্ল'ৰেটৰী ফ'ৰ্চ অৰ্গেনাইজেশ্যন ফালৰ পৰা সভাপতি হিচাপে মই ক'ব খুজিছোঁ, যোৱা আমাৰ 3 তাৰিখ মে'ত দুধনৈ অঞ্চলৰ যিটো নেকি গেংৰেপ হৈ গ'ল, তাৰ প্ৰতিবাদত আমি এটা গৰিহণা দিব খুজিছোঁ। যিটো ঘটনা অমানসিকভাৱে আমাৰ বড়ো ছোৱালী দুজনীক যে গেংৰেপ কৰি পেলাই যে পেলাই থৈ গৈছিল, এই সংক্ৰান্তত যোৱা 17 মে' তাৰিখে আলোচনা কৰিবৰ কাৰণে তাৰ ককায়েকবিলাকে গৈছিল। তাতে আহোঁ তাৰ যিটো নেকি তাৰ ভাই ধন তালুকদাৰ, বাহাৰ আলী, ৰহমান আলী, শেখাবৰ আলী, পাৰবিনা বেগম, সিহঁতে যে অন্যায়ভাৱে মাৰপিট কৰি পেলাই কুকুৰীৰে বা ডেগাৰেৰে হানি খুচি মাৰি পেলালে। ইয়াৰ প্ৰতিবাদত আমি বড়ো সংগঠনৰ আমি ফালৰ পৰা এইখানে আমি গৰিহণা দিব খুজিছোঁ। এইটো খুব অন্যায় আৰু অমানসিক আৰু অত্যাচাৰ চলিছিল সেই সময়ত। গতিকে আমি এইটো তীব্ৰ ভাষাৰে এইটো গৰিহণা দিছোঁ, আৰু যাতে ভৱিষ্যতত যাতে এনেকুৱা আৰু কেতিয়াও নহয় সেই সংক্ৰান্ততে আমি ক'ব খুজিছোঁ আমাৰ সংগঠনৰ ফালৰ পৰা। যিসকলে দোষী এতিয়া অৱশ্যে এৰেষ্ট হৈছে আমি শুনিবলৈ পাইছোঁ। তাতে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ গোৱালপাৰা জিলাৰ যিটো আমাৰ SP ডাঙৰীয়া নৱনীত মহন্ত, তেখেতে যাতে উচিত মতে ব্যৱস্থা কৰে বা সিহঁতে যাতে জীৱনত যাতে আৰু জেলৰ পৰা ওলাই আহিব নোৱাৰে, সিহঁতক যাতে ফাঁচী কাঠত যাতে ওলমাই দিব পাৰে, তাৰে ব্যৱস্থা কৰিবলৈ আমি প্ৰশাসনক বা পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। আৰু যাতে জীৱনত যাতে এনেকুৱা আৰু ডাঙৰ ঘটনা নহয়, কিয়নো আমাৰ মহাভাৰতত এটা কথা আছে যে ফিৰিঙুটিৰ পৰাই বোলে খাণ্ডৱ দা হৈছিল, সেই যাতে নহয় আৰু সাম্প্ৰদায়িক সংঘৰ্ষ যাতে নহয়, তাৰ বাবে আমি বাৰে বাৰে আমাৰ পুলিচ প্ৰশাসন বা চিভিল প্ৰশাসনক আমি এইটো অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ বড়ো জাতি বাৰে বাৰে মানে অন্যায় অবিচাৰ কৰাটো আমি সকলো সময়ত দেখিবলৈ পাইছোঁ, ইউটিউবত দেখিবলৈ পাইছোঁ, আমি বাতৰি কাকতত পাই থাকোঁ, যাতে ছেকেণ্ড টাইম এনেকুৱা নহয়। সেইকাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাব খুজিছোঁ, যাতে আমাৰ উত্তৰ প্ৰদেশৰ যিটো নেকি মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ ডাঙৰীয়া যেনেকৈ বুলডোজাৰ নাম পাইছে, বুলডোজাৰ ডাঙৰীয়া নাম বুলি পাইছে, ঠিক তেনেকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও যাতে সঠিকভাৱে আইন ব্যৱস্থা কৰি পেলাই যাতে হাৰাশাস্তি দিব পাৰে, বা আমাৰ যিজন কালপ্ৰিট বা দোষী মানুহক তাতে দোষী সাব্যস্ত কৰি পেলাই যাতে সিহঁতৰ শাস্তি বিহিত ব্যৱস্থা শাস্তি দিব পাৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু এইকাৰণে আমি বাৰে বাৰে অনুৰোধ জনাওঁ, এই ক্ষেত্ৰত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা আজিলৈকে আমি গৰিহণা দিয়া দেখা নাই, আমাৰ আমচুৰ ফালৰ পৰা আমি গৰিহণা দিয়া দেখা নাই। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ অসমৰ যিমানবিলাক ছাত্ৰ দল সংগঠন আছে, এই ক্ষেত্ৰত প্ৰত্যেক দল সংগঠনবোৰে যাতে গৰিহণা দিয়ে আৰু উচিত শাস্তিমূলক ব্যৱস্থা যাতে কৰে, সেইটোলৈ যাতে আমাৰ সদৌ অসম ছাত্ৰ সন্থা বা আমচু বা ABMCU যিমানবিলাক আমাৰ মহিলা সংগঠন আছে, সেইবিলাক যাতে আমাৰ এই জঘন্য অপৰাধমূলক শাস্তিৰ কাৰণে ঘটনাৰ কাৰণে যাতে শাস্তি বিহিত ব্যৱস্থা শাস্তি দিয়ে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ সকলোকে। আমি গোটেই অসমবাসীক অনুৰোধ কৰিব বিচাৰিছোঁ, যাতে আমাৰ বাৰে বাৰে এনেকুৱা ঘটনা জঘন্য ঘটনাবিলাক যাতে ৰিপিট নহয়, আমাৰ বড়ো জাতি কোনোদিন ফুতলা নহয়, যাতে আমাৰ বড়ো জাতিৰ ওপৰত এনেকুৱা অত্যাচাৰ আৰু অবিচাৰ যাতে নহয়, আমি এইটো সকলোকে অনুৰোধ জনাইছোঁ। আৰু যদি ছেকেণ্ড টাইম বা থাৰ্ড টাইম যদি আকৌ এনেকুৱা যদি ঘটনা ঘটি থাকে, তেনেহ'লে আমিও অল বড়ো এক্সপ্ল'ৰেটৰী ফ'ৰ্চ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আমি চকু মুদি বহি নাথাকিম। এইটোৱেই মই সকলোৰে আহ্বান জনালোঁ।